নমস্কাৰ জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুৱাৰ সম্ভাষণ জনাই সকলোলৈকে আজিৰ দিনটো শুভ হওক বুলি কামনা কৰি মোৰ আৰু ৰাতিপুৱাই ঘৰৰ কাম কৰিবলৈ আৰম্ভ কৰি দিছো অকণমান বোলো আপোনালোকলৈও ভিডিঅ'টো অকণমান ৰাখি থওঁ বুলি ভিডিঅ' লব কৰিলোঁ ইয়া দেখিছেনে ৰাতিপুৱাই উঠি আৰু অকণমানো ৰ'বলৈ সময় নহয় একেবাৰে পটাপট উঠি সিদ্ধা আৰু বাহনীটোৱে লোৱা হয় অকল মই বুলিয়ে নহয় দেই প্ৰত্যেকগৰাকী গৃহিণী সেইটোৱে প্ৰথম কাম নহয়নে ৰাতিপুৱাই শুই উঠি আৰু বাহি চোতালখন নাহাৰিলে একদম মনটো ভাল নালাগে ৰাতিপুৱাই শুই উঠি বাহি চোতালখন হাৰি তাৰ পাছত আৰু ইটো হিটো আৰম্ভণি হৈ যায় কিন্তু প্ৰথম কাম আমাৰ গৃহিণীসকলৰ ৰাতিপুৱাৰ বাহি চোতালখন এয়া আপোনালোকলৈ বুলি অকণমান আগবঢ়ালোঁ আজিৰ দিনটোৰ ভিডিঅ' দেই দিনটোৰ বুলি নহয় আকৌ আজিৰ আগবেলাৰ সময়খিনিত মই কি কৰিলোঁ অকণমান বোলো আপোনালোকলৈ আগবঢ়াই থওঁ ৰাতিপুৱা ঝাৰুটো লৈ পেলাই এয়া চোতালখন হাৰিলোঁ কালিয়ে কাটি ৰখা এয়া কলৰ এইবিলাক মানে কল যে মই যে কবি পুলি ৰুইছিলোঁ কবি পুলিত ঢাকন দিবলৈ এই কলৰ পটুৱা কাটিছিলোঁ তাৰে অলপ পৰি থাকি গ'ল সেয়া কালি হাৰিবলৈ ইমান এলাহ লাগিলে আবেলি নাহাৰিলোঁ তাৰপিছত ভাবিলোঁ ৰাতিপুৱাই হাৰিম এয়া একেবাৰে এতিয়া দেখিলেই নহয় অলপ অলপ যে টুকুৰা গৈছে সেয়া কলৰ মানে পটুৱা হয় এয়া ধুনীয়াকৈ হাৰি মেলি ল'লোঁ এইফালে যে ৰাস্তাই এগৰাকী পাৰ হৈ গ'ল মই তললৈ চাই থাকোঁতে গমেই নাপাওঁ জানেনে পাৰ হৈ গ'ল মই ইমান তললৈ মুখ কৰি হাৰি আছোঁ মই ইমান গম নোপোৱাকৈ হাৰিছোঁ মানে চাওকচোন পটাপট হাৰি মেলি আজৰি হ'লোঁ যেনিবা দেই কামখিনি কৰি এয়া ঝাৰুটো আৰু থ'ম আৰু এতিয়া বাকী আৰু দিনটোত মানে কি কৰিম এই কামখিনি ঝাৰুটো লৈ থাকোঁতে কৰি থাকোঁতে ভাবিয়ে থকা হয় কি কৰিম ইয়াৰ পিছত কি কৰিম মহিলাসকলৰ এটা ৰুটিন ইটোৰ পিছত সিটো কাম সিটোৰ পিছত সিটো কাম তাৰপিছত বাহিঘৰ বাহি চোতাল সৰাৰ পিছত এতিয়া আৰু বাহিঘৰ সাৰিব লাগিব এয়া অকণমান চোফাখন বোলো অলপ ধূলি ধূলি হৈ আছে ইমান ধূলি হয় আপোনালোকৰ ফালে হৈছে নহৈছে নাজানো দেই আমাৰ কিন্তু বহুত বেছিকৈ ধূলি আছে মানে আৰু এয়া চোফাৰখনৰ তাতে আমাৰ দেহাজনী একেবাৰে টিভি চাই আমাৰ আৰু ৰুমি আৰু এইকেইটাহে ইয়াতে আৰু টিভি চাই ধুনীয়াকৈ বহি মেলি তাই খচি একেবাৰে শেষ কৰি পেলাই তাৰপিছত বোলো নাই ঘৰটো ঝাৰুটো দি লওঁ আৰু বাহিঘৰ নহৰাকৈ একো কাম কৰিবলৈ মনো নাযায় যি কি নহওক ঝাৰুটো দিওঁ বুলি ল'লোঁ তাৰপিছত দেখিছোঁ গোটেই টেবুলৰ চুকে চুকে দেখোন দেখাই গোটেই কাগজৰ টুকুৰা কাটি কাটি ৰাখিছে ইফালে চোফাৰৰ তলত পেলাই ৰাখিছে সিফালে চৌকেছৰ তলত পেলাই ৰাখিছে তাৰপিছত ঝাৰুটো দি মই উলিয়াই দিছোঁ গোটেইখিনি তাই মানে ভাবিছে চাগে মায়ে আৰু নেদেখক ইয়াতে পেলাই থৈ দিওঁ কিন্তু মাকৰ চকু কম নহয় এয়া দেখিছেনে এইয়া থাৰ্মকলবিলাক যে আহে এই বস্তু আনিলে সেইবিলাক সৰু কেঁচি এখন আছে এইখনে কাটি কাটি তাই এয়া আৰু ওপৰৰ ফালে চালোঁ মকৰা জাল অলপো লাগি আছিল এয়া মকৰা জালখিনি অকণমান ঝাৰুটোৱে এৰুৱাই আনিলোঁ তাৰপিছত আৰু ঘৰটো ধুনীয়াকৈ সাৰিছোঁ ঘৰবিলাক আমাৰ কি হ'ব হয় এয়া একেবাৰে মানে আমাৰ কেঁচা ঘৰে আৰু অকণমান তলটো অকণমান পকা কৰি ৰাখিলেও একো কাম নাই গোটেই ধূলিবিলাক আহে তাৰপিছত আৰু আমাৰ এইফালে সোণালীৰ ওচৰলৈ আহিলোঁ গোহালিটোৰ আৰু কামখিনি কৰি লওঁ আৰু গা পা ধোৱাৰ আগতে এই কামখিনি নকৰিলে আৰু কিবা গাবিলাক মই গোবৰহে গোন্ধ পাওঁ গৰুমুত গোবৰ তেনেকুৱাহে গোন্ধ লাগে সেইকাৰণে ভাবিলোঁ গা ধোৱাৰ আগতে গোটেই কামখিনি মই কৰিলোঁ ভাবিলোঁ বুলিয়ে নহয় সদায় দৈনন্দিন সেইখিনিয়ে কাম মোৰ বাহি চোতাল সৰা বাহিঘৰ সৰা তাৰপিছত আকৌ গৰুজনী উলিয়াই গোহালি চোহালি চাফা কৰাৰ পিছতহে মই মানে বাকী কাম কৰোঁ এইটো দেখিছেনে ইমান উৎপতীয়া নহয় ই যে একেবাৰে চোচৰাই লৈ গুচি যায়গৈ তাৰপিছত আৰু ধুনীয়াকৈ গোবৰখিনি পেলাই ল'লোঁ আৰু এইফালে দম কৰি ৰাখিছোঁ দেখিছে গোবৰ সেয়া শাকত দিবলৈ আৰু এইফালে কুকুৰাকেইটাই যে মোক দেখি ইমান উৎপাত কৰি আছেনে এইফালে সেউজীয়া ৰঙৰ নেটৰ ঘৰটোত দেখিছেনে বাৰু তলফালে কুকুৰাকেইটা সেইকেইটাই হৈছে মোৰ কুকুৰাকেইটা ইমান উৎপাত কৰি আছে সিহঁতকো মানে উলিয়াই দিব লাগে মই বোলো নাই নিয়ৰ পৰিছে ৰাতিপুৱা নিয়ৰ খালে বোলে মুৰ্গীৰ কাৰণে বেয়া সেইকাৰণে ৰাতিপুৱা নাই খোলা ধুনীয়াকৈ মানে গোহালিটো ধুনীয়াকৈ চাফা তাফা কৰি ল'লোঁ কৰি আৰু একেবাৰে গা পা ধুই মেলি আহি একেবাৰে এয়া আইনাৰ সন্মুখত মই এজনীক বোলো অকণমান সজাই লওঁ ধুনীয়াকৈ আৰু এয়া দেখিছেনে ক্ৰীম অকণ লগাইছোঁ মুখতে বেলেগ আৰু নহয় অকণমান ক্ৰীম লগাই মই বোলো মুখখন অকণমান সজাই লওঁ ৰাতিপুৱাই আৰু শিৰত কপালত ৰেখাডাল আঁকি লোৱাৰ লগে লগে একেবাৰে দিনটোলৈ আজৰি আৰু দেই নিজৰ মুখখন আইনাখনত এয়াৰ এবাৰেই চাবলৈ সময় হয়ও তাৰপিছত আৰু বাৰে বাৰে আইনাৰ মুখলৈ আহিবলৈ সময় নহয় এয়া যে আৰু এটা কথা কওঁ এই যে গডৰেজৰ ছাইডত দেখিছে এয়া আকৌ আমাৰ দেহাই ৰং কৰিছিলে সিদিনা গোটেই দেহাই আকৌ এইবিলাক লগাই দিয়ে উপায় নাই আৰু সৰু ল'ৰা ছোৱালী লগাবই দিয়কচোন আমাৰ দেহা ক'লে বহুত বেছি বেয়া পায় আমাৰ দেহাই যে এয়া আৰু মোৰ আকৌ ক্ৰীমৰ টেমাটো এনেই যাবলৈ দিয়া নাই গম পাইছেনে একেবাৰে তাতে মই টিপ ফুটবিলাক ধুনীয়াকৈ ৰাখিছোঁ নহ'লে ইমান হেৰাই টিপ ফুটবিলাক আৰু বাকী এয়া মইজনী ধুনীয়াকৈ দিনটোৰ কাৰণে সাজি কাচি ল'লোঁ এয়া আৰু এবাৰেই যে আইনাখনৰ সন্মুখত আহোঁ দেই আৰু বাকী মানুহ আমাৰ উঠাই নাই বাকী মানে নহয় অকল দেউতা ইহঁতকেইজনী উঠিলে আৰু এতিয়া আহিলোঁ পাকঘৰলৈ টিফিন ভাত আদি ৰেডি কৰিবলৈ বাকী আজি ৰাতিপুৱাৰ সময়কণ আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব।